भोला बाबा की जय। भोला बाबा की जय रंगे होली हे সমাগত হোলী উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত হোলীক আদৰাৰ বাবে ইতিমধ্যে সকলোৱে ব্যস্ত হৈ পৰিছে আৰু ৰাজ্যবাসীয়ে হোলীক আদৰাৰ ব্যস্ত হৈ পৰাৰ সময়তে গুৱাহাটী মহানগৰীতো এছাম শিল্পীয়ে হোলীক আদৰিবলৈ সাজু হৈ উঠিছে আৰু আমাৰ ৰাজ্যত হোলী বুলি ক'লে প্ৰথমতে মনলৈ আহে বৰপেটাৰ দৌল উৎসৱৰ কথা भोला बाबा की जय। भोला बाबा की जय रंगे होली हे এই ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীতো বৰপেটাৰ এডল শিল্পীয়ে হোলীক আদৰিবলৈ সাজু হৈ উঠিছে আৰু তেওঁলোকে বিভিন্ন ধৰণে ব্যস্ত হৈ পৰিছে এতিয়া হোলীক আদৰিবলৈ হোলী গীতৰ আখৰা তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি আজি ডেমক্ৰেসি লাইভ উপস্থিত আছো সেই মহিলাসকলৰ ওচৰত সেই শিল্পীসকলৰ ওচৰত আমি তেখেতসকলৰ কিছু মনৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেখেতসকলেনো কিদৰে হোলীক আদৰিবলৈ সাজু হৈ উঠিছে আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ কি ক'ব বাইদেউ নমস্কাৰ মই নমিতা বেন পাঠক আমি গুৱাহাটীবাসী আছোঁ যদিও আমি বৰপেটাসমূহ আমি মহিলা বৰপেটীয়া আৰু এই গোটেইখিনি মহিলা আমি বৰপেটীয়াৰ লগ হৈ পেলাই আমি এটি হোলী দলৰ মহিলাৰ দল গঠন কৰিছোঁ আৰু আমাৰ দলটিৰ নাম হৈছে প্ৰভাকী বৰপেটীয়া মহিলা হোলী দল আৰু গোটেইখিনি আমাৰ মহিলাখিনিয়ে বৰপেটাৰ যিখিনি আমি স্থায়ী বাসিন্দা হৈ আছোঁ গুৱাহাটীত গোটেইখিনিয়ে আমাৰ হোলী দলৰ লগত ওতঃপ্ৰোতভাৱে সম্বন্ধ কৰি আছে আৰু প্ৰত্যেক দিনে আমাৰ মানে আখৰাত মানে উপস্থিত থাকে আৰু সকলোখিনিয়ে মানে উৎসাহিত মহিলা আৰু होली हे চন্দনে বিভূষিত ৰঙেৰে ৰঞ্জিত চাম কলিয়া হে আনন্দে উতলা মন মেৰি আজি চন্দনে বিভূষিত ৰঙেৰে ৰঞ্জিত চাম কলিয়া হে আনন্দে উতলা মন মেৰি আজি চন্দনে বিভূষিত ৰঙেৰে ৰঞ্জিত চাম কলিয়া হে আনন্দে উতলা মন মেৰি আজি হোলীৰ উৎসৱে পৰাণ
সেইভাবে আমি মানে এই দলটো গঠন কৰিছোঁ আৰু আমি এয়াই আৰু আপোনাৰ ওচৰত হয় মই অন্য এগৰাকী মহিলাৰ সৈতে কথা পাতিব বিচাৰিম বাইদেউ কি ক'ব দলটো কেনেকৈ খোলা হৈছিল ইমানবোৰ বৰপেটীয়া মানুহ কেনেকৈ লগ খালে নমস্কাৰ মোৰ নাম বৰ্ণালী দাস আচলতে দলটো খোলা হৈছিল মোৰ আৰু মোৰ এগৰাকী বান্ধৱী মিতালী এনেকৈ আমি মানে আলোচনা কৰিলোঁ যে আমি এটা হোলী গাব পাৰোঁ দেখোন আমাৰ যিহেতুকে লোক সংস্কৃতি বৰপেটাৰ হোলী আহিও আছে তাৰপিছত আৰু এনেকৈ আলোচনাৰ মাধ্যমেৰে আমি মানে কিছুমান বান্ধৱীৰ ফোনৰ নাম্বাৰো আছিল আৰু কিছুমান কলেজীয়া স্কুলীয়া বান্ধৱী সেই তাহানিৰ দিনতে এৰি থৈ অহা মানে ফেচবুকৰ যোগেদি আমি তাৰমানে ইহঁতৰ লগত মানে যোগাযোগ কৰিলোঁ আমাৰ ৰাজ্যত সাধাৰণতে দৌল উৎসৱ বুলি ক'লে বৰপেটাৰ দৌল উৎসৱৰ কথাই মনলৈ আহে আৰু যিহেতু ইয়াত গোটেইখিনি মহিলাই বৰপেটাৰ হয় গতিকে বৰপেটাৰ দৌল উৎসৱৰ বিষয়ে তেখেতসকলৰ মুখৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম বাইদেউ কি ক'ব যিহেতু বৰপেটাৰ কলাকৃষ্টিকে আপোনালোকে আখৰা কৰি আছে বৰপেটাৰ কলাকৃষ্টিকে আগবঢ়াই নিবলৈ চেষ্টা কৰি আছে বৰপেটাৰ দৌল উৎসৱৰ বিষয়ে কি ক'ব আপুনি বৰপেটাৰ দৌল উৎসৱটো পৰম্পৰাগত চলি আছে সেই তাহানিৰ পৰাই আৰু আমাৰ দৌল উৎসৱটো বিশেষকৈ হৈছে মানে শ্ৰীকৃষ্ণ আৰু ঘুনুচাৰ মিলন পৰ্ব সেইটোক লৈ ৰং ধেমালিৰে উৎসাহিত কৰিছিল আৰু সেই পৰ্বটো আমাৰ বৰপেটাবাসীয়ে আজিলৈ ৰাখি থৈ দিছে আৰু সেই পূৰ্বে আমি মহিলাখিনিও আজি ৰং উৎসৱেৰে আমি উৎফুল্লিত হৈ আছোঁ আৰু সেই ৰঙৰে আমি গীত গাবলৈ প্ৰয়াস কৰিছোঁ আজি খেলো হোলি আজি খেলো হোলি হোলি রঙে নাচু আমি বাহু তুলি আজি আমি বাহু
হোলীৰ সময় আবিৰৰ ৰঙেৰে সকলোকে উপচাই পেলোৱাৰ সময় আৰু প্ৰকৃতিয়ে নৰূপ সলোৱাৰ আগে আগে এইদৰে হোলীক আমি উদযাপন কৰোঁ সকলোৱে আৰু মই প্ৰথমেই যিহেতু উল্লেখ কৰিছোঁ যে হোলী বুলি ক'লে আমাৰ ইয়াত বৰপেটাৰ দৌল উৎসৱৰ কথাই সকলোৰে প্ৰথমে মনলৈ আহে আৰু বৰপেটীয়া শিল্পীসকলৰ ওচৰতে আমি আজি হোলী গীতৰ আখৰা আপোনালোকলৈ আগবঢ়াইছোঁ তেওঁলোকে হোলী গীত আখৰা চলাই আছে হোলীক আদৰিবলৈ সাজু হৈ উঠিছে আৰু বৰপেটাৰে মহিলা শিল্পী সকলোৱে ইয়াত লগ হৈ পেলাই এটা দল তেওঁলোকে গঠন কৰিছিল আৰু সেই দলটোৰ পৰাই এইদৰে হোলী গীতক আখৰা চলাই থকা হৈছে আমি দলটোৰ সংগঠকৰ এজন আছে আমাৰ লগত আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কিদৰে এই হোলী গীতৰ আখৰা চলাই থকা হৈছে বা বৰপেটাৰ কলা কৃষ্টিক কিদৰে আগুৱাই নিবলৈ তেওঁলোকে চেষ্টা চলাই আছে পোনপ্ৰথমে মই আমাৰ ডেম'ক্ৰেচি লাইফৰ মই আন্তৰিক আগন্তুক হোলীৰ শুভেচ্ছা দিছোঁ আমাৰ বৰপেটা হোলী মহিলা হোলীৰ দলটোৰ পৰা কিন্তু মই এইখিনিত আকৌ এটা কথা ক'ব লাগিব মৰম কুমাৰ আমাৰ যিহেতু মানে সশস্ত্ৰাধিকাৰী আমাৰ ডেম'ক্ৰেচি লাইফৰ তেওঁ বহুত এজন এক্টিভ মানুহ খুব পপুলাৰ মানুহ হয় আৰু তেখেতৰ বিষয়ে অকণমান মই কৈছোঁ আৰু তেখেতে মই যেতিয়া মই তেওঁক ফোন কৰোঁ তেওঁ কোনোদিন মোক মানে ৰিফিউজ নকৰে বহুত এক্টিভ মই পাইছোঁ মানুহজনক সেইকাৰণে মই আন্তৰিক আগন্তুক আমাৰ বৰপেটাৰ দৌল উৎসৱৰ মানে ফালৰ পৰা মই তেখেতক নিমন্ত্ৰণো কৰিছোঁ এইবাৰ আহক বৰপেটাত হোলী উৎসৱ অকণমান কভাৰেজ কৰক আৰু আমাৰ মহিলা দলটোৱে আমাৰ বহুখিনি আমাৰ গোটেইখিনি প্ৰবাসী আমাৰ অলৰেডি আপোনালোকে গম পাইছে মহিলা এতিয়া কংক্ৰিট নগৰীত একেলগে একত্ৰিত হোৱাটো ডাঙৰ কথা হোলী বাৰু গীত কেতিয়া গাব সেইটো মই ক'ব নাযাওঁ কিন্তু একত্ৰিত হৈ যে এওঁলোকে ইমান কষ্ট কৰিছে মই ভাবিব পৰা নাই তাৰপিছত তেওঁলোকে আৰু মোক মানে এনেকুৱা কৰি ক'ৰবাত মানে বিচাৰ খোচাৰ কৰি পেলাই মোক মাতি আনিলে ময়ো তেখেতসকলক বহুখিনি মানে ট্ৰেইন কৰি আছোঁ আৰু এতিয়াও যিমান পাৰোঁ কমপ্লিট হয়তো আমি পৰা নাই 100% আমি পৰা নাই যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ আমাৰ পাঠক হিচাপে আমাৰ নমিতা বাইদেউ বায়ন বাইদেউ বহুত কষ্ট কৰিছে আৰু আমাৰ ঘৰটো দিয়াৰ কাৰণে আমাৰ বহুত মানে এইখিনিক মানে মই দেখিছোঁ মানে বহুত মানে সক্ৰিয়ভাৱে যোগাযোগ কৰিছে আৰু বাকীবোৰো আমাৰ মানে সক্ৰিয় মানে কাৰ্যকৰ্তা ইমান কষ্ট কৰিছে মানে ভাবিব নোৱাৰি মোৰ দেৰি হয় কিন্তু তেখেতসকলে টাইমলি আহে খুব উৎসাহ উদ্দীপনাৰ মাজেৰে তেখেতসকলে বহুত কষ্ট কৰিছে সেইকাৰণে আজিখিনি অকণমান আমি মানে যিমান পাৰোঁ আৰু চেষ্টা কৰি আছোঁ আগন্তুক আৰু আমি নতুন আমি হোলী গীত আপোনালোকৰ আগত আকৌ পৰিৱেশন কৰিম শুনাম আৰু মই শেষত ক'ব ওলাইছোঁ কি আমাৰ প্ৰত্যেকগৰাকী মহিলাৰ ফালৰ পৰা মই মানে যদি আমাৰ প্ৰত্যেকে এটা মানে ভাল এটা মেছেজ যায় আমাৰ ডেম'ক্ৰেচি লাইফৰ থ্ৰুদি আমাৰ এই দলটো যাতে এটা ভাল প্ৰসাৰমুখী মানে হ'ব পাৰে তাৰে মই আমাৰ প্ৰত্যেকৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মই আগন্তুক সকলো মহিলা দলটোৰ পৰা মই হোলীৰ এগেইন আকৌ মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহক আমাৰ লগত মানে হোলী গীত গাওক প্ৰত্যেকে হোলী গীত শুনক আৰু আমাৰ যিমান পাৰে এই হোলী গীতবিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব মানে চেণ্ড কৰিব তালৈ মই শুভকামনা জনাইছোঁ ধন্যবাদ আৰু বহু মহিলা আছে আমি তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম তেখেতসকলে ক'ৰ পৰা আহিছে কেনেকৈ ইয়াত সংযোগ ঘটিছে তেওঁলোকৰ মুখৰ পৰাই শুনোৱা হওক কি ক'ব আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ জন্ম বৰপেটাত মোৰ গণেশগুৰিৰ বাসিন্দা হওঁ আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই চানমাৰীত থাকোঁ ভাল লাগিছে দলটো মানে আগুৱাই যাব মানে সেইটো কৰিছোঁ আৰু বহুত ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই গুৱাহাটীৰ বাসিন্দা হয় বৰপেটা নিজৰ জন্ম ঠাইৰ প্ৰতি সকলোৰে টান থাকে আৰু নিজৰ ঠাইৰ নিজৰ কলা কৃষ্টি এইদৰে সকলোৱে নিজে আদৰি লৈ পেলাই আনৰ আগতো বিলাই দিবলৈ এইদৰে প্ৰয়াস কৰিছে আৰু গুৱাহাটীৰ নিচিনা ব্যস্ততাপূৰ্ণ এটা জীৱন ধাৰণত এইদৰে আগবঢ়াই নিবলৈ চেষ্টা কৰাটো এটা আমাৰ কাৰণে অনুকৰণীয় আদৰণীয় পদক্ষেপ মধু কৰে গুঞ্জৰে কিবা তৰি পায় কিবা তৰি পায় চুমা চুমি কৰে ফুলে মধুমলয়া Suma
যেহেতু হোলী গীতৰ আখৰা আপোনালোকে চলাই আছে গতিকে হোলী গীত গোৱাৰ সময়ত কি কি ধৰণৰ কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে এগৰাকী শিল্পীয়ে কি ধৰণৰ কথাত গুৰুত্ব দিয়া উচিত বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি সুধিছে মোক তাৰ কাৰণে মই ধন্যবাদ দিছোঁ সঁচাকৈ বৰ গুৰুত্বপূৰ্ণ মানে প্ৰশ্ন প্ৰথমতে এটা গীত গাব লাগিলে প্ৰথমতে সুৰৰ মানে যিটো স্বৰ সেই স্বৰটোৰ জ্ঞান থাকিব লাগিব প্ৰথমে আৰু দ্বিতীয়তে আমাৰ তালখন তাল আৰু সুৰ এই দুটা বস্তু মুখ্য বস্তু সেই তাল সুৰ দুটা মিলিহে এটা গীত মানে সম্পূৰ্ণ হ'ব যদি নহ'লে এই দুটা যদি মিল নাথাকে তেতিয়াহ'লে কোনো এটা গীত সম্পূৰ্ণ হ'ব নোৱাৰে তাৰপিছত আহিব বাহিৰাখিনি যেনেকৈ তেওঁলোকে চাপৰি বজাইছে চাপৰিখিনি লাগিব তাৰপিছত তেওঁলোকে সেই চাপৰি বজালেও নহ'ব গোটেই একত্ৰিত হৈ সমানে চাপৰি বজাইছে যদিও 15জন 16জনে চাপৰি বজাইছে কিন্তু এজনেই হ'ব লাগিব মানে 15জন নহয় আমাৰ চাপৰিটো এজন হ'ব লাগিব ঠিক কণ্ঠটোও যদি এটা শুনিব লাগিব পাব্লিকে যদি 15জনেও গাইছে এইটো নহ'ব 15জনে মানে বেলেগ বেলেগ ভইচত দিলে নহ'ব এজনে হ'ব লাগিব যেনেকৈ পাঠকজনে যেনেকৈ গাইছে তেনেকুৱা কৰি ফ'ল' কৰিব লাগিব বস্তু বহুত কিছুমান মানে গ্ৰামেটিকেল সূক্ষ্ম বস্তু থাকে এই বস্তুখিনি আমি যদি জানি পেলাই ব্যাকৰণখিনি জানি পেলাই যদি আমি সংগীত জগতখনত যদি প্ৰৱেশ কৰোঁ তেতিয়া আমি নিশ্চয় ছাকচেছ হ'ম কৃতকাৰ্যত হ'ম বুলি মই আশা কৰিছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণালী দাস মই বৰপেটাৰ অৰিজিন বৰপেটাৰ ছোৱালী বৰপেটাৰ বোৱাৰীও হয় ইয়াতে গণেশগুৰি নাৰ্চাৰীত থাকোঁ আপোনাৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব নমস্কাৰ মই মিতালী বৰপেটাৰ জীয়ৰীও বোৱাৰীও হয় মই ইয়াত চানমাৰীত থাকোঁ গুৱাহাটীত আমি বৰ্ণালী আৰু মই মানে এদিন মানে কথা পাতিলোঁ বোলে আমি কিবা এটা কৰিব পাৰোঁ মানে বৰপেটাৰ মানে সংস্কৃতিটো ধৰি ৰখাৰ কাৰণে তাই ক'লে কি কৰিবি মই এনেকৈ হোলী এটা হেৰি কৰিব পাৰোঁ দেখোন চববিলাক আমাৰ স্কুলীয়া ফ্ৰেণ্ড বা কলেজৰ ফ্ৰেণ্ডবিলাক চব মানে আছে যিহেতু গুৱাহাটীতে এনেকৈ মিলি পেলাই আমি দুটাই কথা পাতি এনেকৈ সেইখিনি মানে কৰিলোঁ আৰু আগবাঢ়ি আহিলোঁ ইমানখিনিলৈকে চাওঁ ভৱিষ্যতে আৰু কি কৰিব পাৰোঁ আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নাম মোৰ নাম পুৰবী ডেকা মই বৰপেটাৰ জীয়ৰী এই বেহৰবাৰীত থাকোঁ বহুত ভাল লাগিছে আগতে হোলী গীত গোৱা হৈছিল নাই বিয়াৰ আগত গোৱা নাই আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম প্ৰণামী দাস মই গুৱাহাটীত থাকোঁ হয় আচলতে একতাই পৰম বল এজন এজনকৈ এইদৰে এটা দল গঠন হৈছে ইয়াতে আৰু গোটেইখিনি বৰপেটাৰ কলাকৃষ্টি এইদৰে তেওঁলোকে আগুৱাই নিবলৈ চেষ্টা কৰিছে আৰু গুৱাহাটী মহানগৰীত এইদৰে ফোনৰ যোগেৰে লগ হৈ এইদৰে এটা দল গঠন কৰিছে তেওঁলোকে কোনোবাই জন্মসূত্ৰে বৰপেটাৰ কোনোবাই বিবাহসূত্ৰে বৰপেটাৰ তাৰপিছতো আহি গুৱাহাটী মহানগৰীত এইদৰে একেলগ হৈছে আৰু অন্য এগৰাকী শিল্পীৰ সৈতে কথা পাতিম বাইদেউ কি ক'ব আপুনি নমস্কাৰ মোৰ ঘৰ বৰপেটাত আপুনি আগতে হোলী গীত গাইছিলে নে নাই গোৱা নাই বৰপেটাৰ দৌল উৎসৱৰ বিষয়ে কি ক'ব যিহেতু সকলোৱে বৰপেটাৰ দৌল উৎসৱ বুলি ক'লে এটা বেলেগ এটা ধৰণৰ ভাৱ থাকে হোলী বুলি সকলোৱে বৰপেটালৈ ঢাপলি মেলে আপুনি কি ক'ব হোলী বুলি ক'লেতো বহুত ফূৰ্তি লাগে আমি বৰপেটাৰে হোলীৰ কাপোৰ লওঁ গোটেইকেইদিন আমি হোলীৰ নামঘৰত যাওঁ গতিকে বিৰাট ফূৰ্তি কৰোঁ তাতেও নামঘৰতো বিৰাট ফূৰ্তি কৰোঁ কিন্তু গোৱা নাছিলোঁ কোনোদিন এইবাৰ প্ৰথম গুৱাহাটী মহানগৰীততো বৰপেটাৰ সেই হোলীটো পাবলৈ নাই আৰু সেই হেৰিটো নাপায় কিন্তু ইমানখিনি মানুহ এতিয়া লগ হৈ পেলাই আপোনালোকে চেষ্টা কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুতে ভাল লাগিছে প্ৰথম এইবাৰ আমি গোটেইকেইজন লগ হৈছোঁ বহুতে মোৰ ভাল লাগিছে আপুনি কি ক'ব ক'ৰ পৰা আহিছে নমস্কাৰ মই বৰপেটাৰ জীয়ৰীও বোৱাৰীও কিন্তু কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ নাৰেংগীত লীনা বায়ন মোৰ নাম এতিয়া বৰ্তমান আমি হোলীটো গাই আছোঁ আৰু অনাগত দিনত আমাৰ আৰু বহুত পৰিকল্পনা আছে তেনেকৈ আমি আগুৱাই যাম হয় আমি এয়া অন্য এগৰাকী শিল্পীৰ সৈতে কথা পাতিবলৈ বিচাৰিম যিহেতু তেওঁলোকে ইতিমধ্যে হোলীৰ বাবে আখৰা চলাই আছে বাইদেউ কি ক'ব আপোনালোকে কেনেদৰে আখৰা আৰম্ভ কৰিছে প্ৰথমে জানি লওঁ আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নাম বৰপেটাৰ পৰা আহিছোঁ
মই এতিয়া গুৱাহাটীতে থাকোঁ কিন্তু মই আগতে হোলী গীত গোৱা নাছিলোঁ। হোলী গীতৰ আখৰা কৰি থকা হৈছে, কোনে কেনেদৰে শিকাই আছে আপোনালোকক? মিতালী বাইদেৱে শিকাই আছে ধুনীয়াকৈ, নমিতা বাইদেৱে শিকাই আছে আৰু এই কমল দাইও শিকাই আছে। কমল দাই ধুনীয়াকৈ আমাৰ লগত সহযোগ কৰি আছে। নমস্কাৰ, মই বৰপেটাৰ জীয়ৰী আৰু মই এতিয়া গুৱাহাটীৰ নুনমাটিৰ বাসিন্দা হয়। মই বৰপেটাৰ বোৱাৰী হয়, থাকোঁ ভঙাগড় শ্ৰীমন্তপুৰত। আমি আন এগৰাকী শিল্পীৰ ওচৰলৈ আহিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে আৰু আপোনাৰ নাম কি? নমস্কাৰ, মোৰ নাম মঞ্জু দাস। মোৰ ইয়াত কেনেকুৱা লাগিছে হোলী গীতৰ চৰ্চা কৰি কেনেকুৱা লাগিছে? ভালেই লাগিছে।